এখন ঘৰৰে দুজনী কইনা, দুই দৰাও এখন ঘৰৰে। কাঞ্চন আৰু কিৰণৰ কথা। একেখন ঘৰৰ দুই কইনা, একেখন ঘৰৰ দুই দৰা। জন্ম একেলগে, একেগৰাকী মাতৃ। ডাঙৰ দীঘলো হ'ল একেলগে, একেখন ঘৰতে। এতিয়া বোৱাৰীও হ'লগৈ একেখন ঘৰতে। নাজুকি চাৱনীৰে মিচিকি আহিতি কইনা সাজে মোৰ হলাই। এয়া চিলাপথাৰৰ কাঞ্চন আৰু কিৰণৰ কথা। বিয়া চিলাপথাৰৰ এখন ব্যতিক্ৰমী বিয়া। বিয়াখনক লৈ হেঁপাহৰ অন্ত নাই গাঁওবাসীৰ। একেখন ৰভাৰ তলতে দুগৰাকী কইনা। এয়া কাঞ্চন আৰু এয়া কিৰণ। ২৪ বছৰীয়া কাঞ্চন আৰু কিৰণ যমজ। কোনজনী কাঞ্চন কোনজনী কিৰণ নকলে আপুনি হয়তো ধৰিবই নোৱাৰিব। ভিন্ন শৰীৰ আৰু অভিন্ন মনৰ কাঞ্চন কিৰণৰ মাজত কথা কাম আচাৰ আচৰণ একোৰেই পাৰ্থক্য নাই। একেলগে খেলি ধূলি পঢ়া শুনা কৰি ডাঙৰ হোৱা কাঞ্চন কিৰণে যৌৱনত ভৰি দিলে। লাহে লাহে চিন্তা আৰম্ভ হ'ল অভিভাৱকৰ। লাহে লাহে বিয়াৰ কথা আহিল। ওপৰে ওপৰে কথা বাৰ্তাও চলিল। কিন্তু তেনেতে কাঞ্চন কিৰণে বান্ধি দিলে এটা চৰ্ত। বিয়া হ'ব, কিন্তু একেখন ঘৰতে। বেলেগ বেলেগ ঘৰলৈ বিয়া হৈ নাযায় কাঞ্চন কিৰণ। বিমূৰত পৰিল পিতৃ মাতৃ তথা পৰিয়ালৰ লোক। এয়া জানো সহজ কথা? পিছে সকলোকে আচৰিত কৰি এদিন কাঞ্চন কিৰণলৈ আহিল বিয়াৰ প্ৰস্তাৱ। একেখন ঘৰৰে একেই দুজন ককাই ভাইয়ে পচন্দ কৰিলে কাঞ্চন কিৰণক। কিমান যে ফূৰ্তি কাঞ্চন কিৰণৰ, অভিভাৱকৰো সকাহ। কিমান যে ধন্যবাদ নেদেখাজনক। কথা আগবাঢ়িল আৰু এয়া সেই মাহেন্দ্ৰ ক্ষণ। উদুলি মদুলি আজি ৰভাৰে পদুলি নতুন জীৱনৰ এক কাহিনী। কইনা সাজত কাঞ্চন কিৰণ। দুয়োজনীয়ে কইনা সাজিছে একেলগে। একেদিনাই একেখন ৰভাৰ তলতে কইনা সাজি বহিছে দুয়োজনীয়ে। শিৰতে সিন্দুৰ দুহাতত জেতুকাৰ বোল। দৰা তেজপুৰৰ খনামুখৰ। অৱশ্যে দুই কইনাৰ দৰে দুই দৰা যমজ নহয়। এয়া ককাই ভাইহে। একেখন ঘৰৰ দুই কইনা, একেখন ঘৰৰ দুই দৰা। একেখন ৰভাৰ তলত দুফালে দুটা যজ্ঞ। সম্পূৰ্ণ গোৰ্খাৰ ৰীতি নীতিৰে সম্পন্ন হৈছে দুখনকৈ বিয়া। কিমান যে ফূৰ্তি সকলোৰে। দৰা কইনাৰ কথা নকলোৱেই বা। তাকেই দেখি আনন্দতে কোনোৱে কৈছে, বৰ সাংঘাতিক কেমেষ্ট্ৰি নহয়নে বাৰু? নাচি মতলীয়া ৰবা তলি। নিউজ ডেস্ক খবৰ.com।